বন্ধুসকল হেল্থৰ ফালৰ পৰা ডিএছএছ ডিএমই ডিএছএল এছএছ চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন-ক্লিনিয়েল ভেকেন্সি মুকলি হ'ব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে আৰু হেল্থৰ ফালৰ পৰা কিমান পদ হ'ব নতুন পদ ভেকেন্সি হোৱাৰ পিছত আৰু এই পদসমূহ ডিএমইৰ লগত আৰু নতুন পদৰ লগত পৰীক্ষা একেলগে হ'ব নাই এনএছৰ ফালৰ পৰা চাৰিটা পদ ষ্টাফ নাৰ্ছৰ হাততে 400 পদ ইতিমধ্যে এপ্লাই হৈ গৈছে 22 ডিচেম্বৰ লাষ্ট ডেট আছিল বন্ধুসকল ইতিমধ্যে এপ্লাই হৈ গৈছে মই আপডেট দিছিলোঁ প্ৰথমতে এপ্লাই পৰা আৰম্ভ যেতিয়া হৈছিল মই কৈছোঁ হেল্থৰ ফালৰ পৰা প্ৰথমতে ভিডিঅ' আৰম্ভৰ পৰা কৈছোঁ হেল্থৰ ফালৰ পৰা হক যিকোনো পদে হক বন্ধুসকল আপুনি হেল্থৰ যিকোনো পদে হক মোৰ চেনেলৰ পৰা আপডেট পাব কাৰণ মই নিজে হেল্থৰ ফালৰ পৰা পৰীক্ষা দিওঁ মই নিজে যোৱা বছৰ নিজে গেট 3 পাছ কৰিছিলোঁ বন্ধুসকল আৰু ডিএমই হাততে এডিআৰত গেট 4 পাছ কৰিছিলোঁ বন্ধুসকল কিন্তু দুয়োটা পদতে ফাইনেল লিষ্টত নাম অহা নাছিল বহুত বেয়া লাগিছিল কিন্তু বেয়া লগতে মাজতে আকৌ প্ৰিপাৰেচন কৰি আছোঁ পৰীক্ষাত পাছ কৰিব বাবে আকৌ ভাইভা টেষ্ট পাছ কৰিব বাবে মই ৰিটেন এক্সাম যোৱা বছৰ পাছ কৰিছে হৈ গৈছোঁ অলপ চলপ 2 ঘণ্টা 3 ঘণ্টাকৈ গোটেই দিনটো মিলি প্ৰিপাৰেচন কৰিলে বা 24 ঘণ্টাৰ পিছত 2 ঘণ্টাকৈ মই প্ৰিপাৰেচন কৰি আছোঁ 2 ঘণ্টা প্ৰিপাৰেচন হৈ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ দুৱা আশীৰ্বাদত মাক দেউতাকৰ দুৱা আশীৰ্বাদত আপোনালোকৰ দুৱা আশীৰ্বাদত আকৌ ৰিটেন এক্সাম পাছ কৰিব পাৰিম আপোনালোকৰ সাধাৰণতে দুটা তিনিটা বিভাগত পাছ কৰিব পাৰিম মই আপোনালোকক সাধাৰণতে দুৱা কৰিব আশীৰ্বাদ কৰিব আৰু আপোনালোকক মই যিকোনো আপডেট লাগে আপোনালোকক সহায় লাগে মই চেনেলৰ পৰা পাব হেল্থৰ যিকোনো পুৰণি প্ৰশ্ন কাকত লাগে মোৰ চেনেলৰ পৰা পাব মই দিম এডিআৰত সাধাৰণতে এডিআৰ 2.0 ৰ বাবে যিটো 7 বছৰৰ পুৰণি প্ৰশ্ন কাকত মোৰ কাকত আছে মই সকলোবোৰ দিম কেইবাটাও দিছিলোঁ বন্ধুসকল 3-4টা মান দিছিলোঁ এক মাহ আগতে বন্ধুসকল বহুতে মোক সুধিছিল যে এই কুৱেশ্যনসমূহ দিব লাগে এনেকৈ কৈছিল বন্ধুসকল মই সকলোবোৰ দিম আৰু মই হোৱাটছআপ নম্বৰ সাধাৰণ দি কৰি দিম বহুতে মোক বেয়াও পাইছিল বন্ধুসকল তাৰ বাবে মই ক্ষমা কৰি দিব যে মই সাধাৰণতে কেইটামান দি কিনে বাদ দিছিলোঁ যে পুৰণি প্ৰশ্ন দি কিনে বাদ দিছিলোঁ কাৰণ সময়ৰ অভাৱত মই প্ৰিপাৰেচন কৰি আছিলোঁ বা বহুত বেলেগ ঠাইত যাব লগা হৈছিল সেইবাবে মই দিব পৰা নাছিলোঁ বন্ধুসকল হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব বন্ধুসকল এডিআৰ 2.0 12,600 পদত যিমান লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে হেল্থৰ ফালৰ পৰা ইমান লাখ ল'ৰা ছোৱালী এপ্লাই নকৰে কাৰণ ইতিমধ্যে হেল্থৰ ফালৰ পৰা যিমান ল'ৰা ছোৱালী এপ্লাই কৰে তেওঁলোকে কেৱল চাকৰি আশাত বা তেওঁলোকে হেল্থৰ সাধাৰণতে কোৱালিফিকেশ্যন মিলে বা এপ্লাই কৰিবলৈ বন্ধুসকল হেল্থৰ ফালৰ পৰা যোৱা বছৰ 11 লাখ এপ্লাই কৰিছিল এই বছৰ মোটামুটি 12-13 লাখ এপ্লাই কৰিছে মোটামুটি কম ভেকেন্সি হ'লেও যিমান ল'ৰা ছোৱালী এপ্লাই কৰিব সেইকেইটাই বেছি ভেকেন্সি হ'লে এইকেইটাই এপ্লাই কৰিব বন্ধুসকল হেল্থৰ ফালৰ পৰা 6000 পদ মুকলি হ'ব আৰু ডিএমই 2008টা পদ আছে বন্ধুসকল আৰু ইতিমধ্যে এনএছৰ ফালৰ পৰা 400 পদ আছে বন্ধুসকল সকলো পদ মিলি আপোনালোকৰ ইতিমধ্যে একেলগে পৰীক্ষা হ'ব আৰু আপোনালোকৰ হেল্থৰ পৰা নতুন পদ যি পৰীক্ষা হ'ব সেইটো বেলেগ হ'ব আৰু ডিএমই 2008টা পদ আৰু এনএছৰ ফালৰ পৰা 400 পদ এই পদসমূহ একেলগে পৰীক্ষা হ'ব এই পৰীক্ষাসমূহ আপোনালোকৰ সাধাৰণতে এই পৰীক্ষাসমূহ আপোনালোকৰ অনুষ্ঠিত হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাহতে ইলেকশ্যন আগতে অনুষ্ঠিত হৈ যাব কিন্তু হেল্থৰ ফালৰ পৰা যি নতুন পদ মুকলি হ'ব বুলি আছে এই নতুন পদসমূহ আপোনালোকৰ সাধাৰণতে পৰীক্ষাটো 100% হ'ব আপোনালোকৰ ইলেকশ্যনৰ পিছত এই নতুন পদসমূহ সাধাৰণতে এই 2 দিনৰ ভিতৰতে মুকলি হৈ যাব পাৰে বা জানুৱাৰী 1st উইকতে মুকলি হৈ যাব পাৰে কিন্তু এপ্লাইটো লগে অনুষ্ঠিত হ'ব এপ্লাই সময় দিব 15 দিনৰ পৰা 20 দিন সময় দিব বা 14 দিন দিব পাৰে 16 দিন দিব পাৰে 22 দিনত দি দিব পাৰে কাৰণ হেল্থৰ 25 দিনৰ সময় নিদিয়ে এপ্লাই কৰিবলৈ বন্ধুসকল আৰু বৃহৎ নিযুক্তি হওক বা যি হওক বন্ধুসকল এপ্লাইটো লিমিটেড মানুহেই কৰে বন্ধুসকল সেইবাবে কৈছোঁ হেল্থৰ চাকৰি লাগে যদি আৰু বহুত ভাল এটা চাকৰি চেলাৰী বেছি বহুত সুখৰ চাকৰি বহুত দামী চাকৰি হয় হেল্থৰ যিকোনো চাকৰি হওক গেট 3 চাকৰিও বহুত ভাল চাকৰি হয় গেট 4 চাকৰিও ভাল হয় কাৰণ সাধাৰণতে এডিআৰ 2.0তকৈ বহুত ভাল আৰু এডিআৰ 2.0 যদি সাধাৰণতে এপ্লাই কৰিছে বন্ধুসকল হেল্থৰ পাব প্ৰিপাৰেচন কৰিব কাৰণ মই নিজে যোৱা বছৰ পাছ কৰিছিলোঁ মই নিজে গম পাওঁ বন্ধুসকল আকৌ হাততে প্ৰিপাৰেচন কৰিম আকৌ ভালকৈ প্ৰিপাৰেচন কৰিম হেল্থৰ বাবে আৰু সকলো প্ৰিপাৰেচন কৰিলে আপোনালোকে এটা নহয় এটা পৰীক্ষাত পাছ কৰিব পাৰিব এনেকৈ প্ৰিপাৰেচন কৰিব যাতে যিকোনো পৰীক্ষাত আপোনালোকে পাছ কৰিব পাৰিব এনেকৈ পৰীক্ষা কৰিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব কাৰণ মই পুৰণি প্ৰশ্ন কাকতবোৰ দিম পুৰণি প্ৰশ্ন কাকত যদি সকলোবোৰ কালেক্ট কৰে বা মই সকলো প্ৰিপাৰেচন কৰি শেষ কৰি দিয়ে 7 বছৰৰ পুৰণি প্ৰশ্ন যিমান 7 বছৰ যিমান পৰীক্ষা হৈছে হেল্থৰ হওক এডিআৰ হওক এডিআৰ যিকোনো পৰীক্ষা হৈছে আপোনালোকৰ সেই সকলো পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত যদি আপোনালোকে সলভ কৰে আপোনালোকে 100% মই বিশ্বাস দিব পাৰিম 100% মই ক'ব পাৰিম যে যিকোনো পৰীক্ষাত আপোনালোকে পাছ কৰিব পাৰিব বন্ধুসকল হেল্থৰ পৰা এই নোটিফিকেশ্যনটো 2 দিনৰ ভিতৰতে মুকলি হ'ব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে ইতিমধ্যে আপোনালোকে ভিডিঅ'টো যদি 2-3 দিন আগতে মোৰ ভিডিঅ' মই চাইছে তেওঁলোকে গম পায় যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকে গম নাপাব সকলোক মই অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'বলৈ গৈছে 6000 পদ যদি মুকলি হয় আৰু আগতে 2008টা পদ মুকলি হৈছিল আৰু এনএছৰ ফালৰ পৰা ইতিমধ্যে এপ্লাই হৈছে 2408টা পদ আগতে এপ্লাই হৈ গৈছে ইতিমধ্যে মই নিজে এপ্লাই কৰিছোঁ এপ্লাই হৈ গৈছে সকলো পৰীক্ষা 2408টা পদৰ পৰীক্ষা বেলেগকৈ অনুষ্ঠিত হ'ব সেই 2408টা পদৰ গেট 3 গেট 4 নন-ক্লিনিয়েল ভেকেন্সি পৰীক্ষা হ'ব ষ্টাফ নাৰ্ছৰ পৰীক্ষা হ'ব বন্ধুসকল সেই পৰীক্ষাসমূহ ভাগকৈ অনুষ্ঠিত হ'ব বন্ধুসকল আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইলেকশ্যন আগতে পৰীক্ষা অনুষ্ঠিত হৈ যাব সেইবোৰ পৰীক্ষা কিন্তু নতুনকৈ যি পদ সকলো পদৰ পৰীক্ষাসমূহ ইলেকশ্যনৰ পিছত হ'ব এপ্লাইটো ইলেকশ্যন আগতে অনুষ্ঠিত হৈ যাব জানুৱাৰী মাহতে এপ্লাই হৈ যাব মই ডাইৰেক্ট কৈছোঁ আপোনালোকক সাধাৰণতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে আৰু ইতিমধ্যে যিটো জব মেলা অনুষ্ঠিত হৈছিল সেই জব মেলাত ইতিমধ্যে অনুষ্ঠিত হৈছে যিমানখিনি চাকৰি দিব লগা হৈছিল তাতকৈ বেছি চাকৰি দিছে জব মেলাত ইতিমধ্যে আৰু আপোনালোকৰ সাধাৰণতে এই চাকৰিৰ বাবে
পাব কোনো টেনশ্যন নাই বন্ধুসকল হেল্থৰ চাকৰি হ'ব হেল্থৰ চাকৰি হ'ব আপোনালোকে কোনো টেনশ্যন নকৰিব হেল্থৰ ফালৰ পৰা যি পদ মুকলি হ'ব এই পদৰ বাবে আপোনালোকৰ সাধাৰণতে অতি সোনকালে আপোনালোকৰ সেই পদৰ বাবে আপোনালোকৰ সাধাৰণতে নোটিফিকেশ্যন মুকলি হ'ব হেল্থৰ ফালৰ পৰা DSS DME DSL ASS চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন ক্লিয়াৰ ভেকেঞ্চি মুকলি হ'ব এই DSS DME DSS FW নন ক্লিয়াৰ ভেকেঞ্চিৰ আপোনালোকৰ সাধাৰণতে এপ্লাই টু সাধাৰণতে যেটো কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছৰ পৰা আৰম্ভ কৰি সকলো মানুহে এপ্লাই লান কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ কাৰণ অসম চৰকাৰ যিকোনো চাকৰি হওক হেল্থৰ চাকৰি হওক মোৰ চেনেলৰ পৰা পাব মই খবৰ সকলো আপডেট দিম সকলো খবৰ দিম সকলোক মই অনুৰোধ জনাই দিম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাৰণ মই হেল্থৰ পৰা এপ্লাই পৰা আৰম্ভ কৰি ৰিটেন এক্সাম বাইবা টেষ্ট সকলোবোৰ দিম কাৰণ মই নিজে পৰীক্ষা দিম আৰু পুৰণি প্ৰশ্ন কাকতবোৰ যিবোৰ আছে হেল্থৰ ফালৰ পৰা সকলো পুৰণি প্ৰশ্ন কাকত মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাই যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু হেল্থৰ ফালৰ পৰা যিকোনো খবৰ যিকোনো আপডেট মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব সকলোক মই অনুৰোধ জনাই দিম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক অসম চৰকাৰ যিকোনো খবৰ যিকোনো আপডেট মোৰ চেনেলৰ পৰা পাব এডুকেশ্যন কোৱালিফিকেশ্যন সকলো আপডেট দিম সকলো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 8 পাছৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যনলৈকে ডিপ্ল'মালৈকে ITI লৈকে সকলো মানুহে এপ্লাই লন কৰিব পাৰিব বাগবাগকৈ পদ মুকলি হ'ব বহুত পদ মুকলি হ'ব সকলো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে আৰু হেল্থৰ ফালৰ পৰা কিমান পদ হ'ব নতুন পদ ভেকেঞ্চি হোৱাৰ পিছত আৰু এই পদসমূহ DMEৰ লগত আৰু নতুন পদৰ লগত পৰীক্ষা একেলগে হ'ব নাই NSৰ ফালৰ পৰা 4টা পদ ষ্টাফ নাৰ্ছৰ সাধাৰণতে 400 পদ ইতিমধ্যে এপ্লাই হৈ গৈছে 22 ডিচেম্বৰ লাষ্ট ডেট আছিল বন্ধুসকল ইতিমধ্যে এপ্লাই হৈ গৈছে মই আপডেট দিছিলোঁ প্ৰথমতে এপ্লাই পৰা আৰম্ভ যেতিয়া হৈছিল মই কৈছোঁ হেল্থৰ ফালৰ পৰা প্ৰথমতে ভিডিঅ' আৰম্ভৰ পৰা কৈছোঁ হেল্থৰ ফালৰ পৰা হওক যিকোনো পদে হওক বন্ধুসকল আপোনালোকে হেল্থৰ যিকোনো পদে হওক মোৰ চেনেলৰ পৰা আপডেট পাব কাৰণ মই নিজে হেল্থৰ ফালৰ পৰা পৰীক্ষা দিওঁ মই নিজে যোৱা বছৰ নিজে গেট 3ত পাছ কৰিছিলোঁ বন্ধুসকল আৰু DME সাধাৰণতে ADRত গেট 4ত পাছ কৰিছিলোঁ বন্ধুসকল কিন্তু দুয়োটা পদতে ফাইনেল লিষ্টত নাম অহা নাছিল বহুত বেয়া লাগিছিল কিন্তু বেয়া লগতে মাজতে আকৌ প্ৰিপাৰেশ্যন কৰি আছোঁ পৰীক্ষাত পাছ কৰিব বাবে আকৌ ভাইভা টেষ্ট পাছ কৰিবৰ বাবে মই ৰিটেন এক্সাম যোৱা বছৰ পাছ কৰিছোঁ সেইবাবে কৈছোঁ অলপ চলপ 2 ঘণ্টা 3 ঘণ্টাকৈ গোটেই দিনটো মিলি প্ৰিপাৰেশ্যন কৰিলোঁ বা 24 ঘণ্টাৰ পিছত 2 ঘণ্টাকৈ মই প্ৰিপাৰেশ্যন কৰি আছোঁ 2 ঘণ্টা প্ৰিপাৰেশ্যন হৈ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ দোৱা আশীৰ্বাদত মাক দেউতাকৰ দোৱা আশীৰ্বাদত আপোনালোকৰ দোৱা আশীৰ্বাদত আকৌ ৰিটেন এক্সাম পাছ কৰিব পাৰিম আপোনালোকৰ সাধাৰণতে 2-3টা বিভাগত পাছ কৰিব পাৰিম মই আপোনালোকক সাধাৰণতে দোৱা কৰিব আশীৰ্বাদ কৰিব আৰু আপোনালোকক মই যিকোনো আপডেট লাগে আপোনালোকক সহায় লাগে মই মোৰ চেনেলৰ পৰা পাব হেল্থৰ যিকোনো পুৰণি প্ৰশ্ন কাকত লাগে মোৰ চেনেলৰ পৰা পাব মই দিম ADRত সাধাৰণতে ADR 2.0 বাবে যিটো 7 বছৰ পুৰণি প্ৰশ্ন কাকত মোৰ কাষত আছে মই সকলোবোৰ দিম কেইবাটাও দিছিলোঁ বন্ধুসকল 3-4টা মান দিছিলোঁ এক মাহ আগতে বন্ধুসকল বহুতে মোক সুধিছিল যে এই কুৱেশ্যনসমূহ দিব লাগে এনেকৈ কৈছিল বন্ধুসকল মই সকলোবোৰ দিম আৰু মই হোৱাটছআপ নম্বৰ সাধাৰণতে কৰি দিম বহুতে মোক বেয়াও পাইছিল বন্ধুসকল তাৰ বাবে মই ক্ষমা কৰি দিব যে মই সাধাৰণতে কেইটামান দি কিনে বাদ দিছিলোঁ যে পুৰণি প্ৰশ্ন কাকত দি কিনে বাদ দিছিলোঁ কাৰণ সময়ৰ অভাৱত মই প্ৰিপাৰেশ্যন কৰি আছিলোঁ বা বহুত বেলেগ ঠাইত যাব লগা হৈছিল সেইবাবে মই দিব পৰা নাছিলোঁ বন্ধুসকল হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব বন্ধুসকল ADR 2.0 12,600 পদত যিমান লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে হেল্থৰ ফালৰ পৰা ইমান লাখ ল'ৰা ছোৱালী এপ্লাই নকৰে কাৰণ ইতিমধ্যে হেল্থৰ ফালৰ পৰা যিমান ল'ৰা ছোৱালী এপ্লাই কৰে তেওঁলোকে কেৱল চাকৰি আশাত বা তেওঁলোকে হেল্থৰ সাধাৰণতে কোৱালিফিকেশ্যন মিলে বা এপ্লাই কৰিবলৈ বন্ধুসকল হেল্থৰ ফালৰ পৰা যোৱা বছৰ 11 লাখ এপ্লাই কৰিছিল এই বছৰ মোটামুটি 12-13 লাখ এপ্লাই কৰিছে মোটামুটি কম ভেকেঞ্চি হ'লেও যিমান ল'ৰা ছোৱালী এপ্লাই কৰিব সেইকেইটাই বেছি ভেকেঞ্চি হ'লে এইকেইটাই এপ্লাই কৰিব বন্ধুসকল হেল্থৰ ফালৰ পৰা 6,000 পদ মুকলি হ'ব আৰু DME 2008টা পদ আছে বন্ধুসকল আৰু ইতিমধ্যে NSৰ ফালৰ পৰা 400 পদ আছে বন্ধুসকল সকলো পদ মিলি আপোনালোকৰ ইতিমধ্যে একেলগে পৰীক্ষা হ'ব আৰু আপোনালোকৰ হেল্থৰ পৰা নতুন পদ যি পৰীক্ষা হ'ব সেইটো বেলেগ হ'ব আৰু DME 2008টা পদ আৰু NSৰ ফালৰ পৰা 400 পদ এই পদসমূহ একেলগে পৰীক্ষা হ'ব এই পৰীক্ষাসমূহ আপোনালোকৰ সাধাৰণতে এই পৰীক্ষাসমূহ আপোনালোকৰ অনুষ্ঠিত হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাহতে ইলেকশ্যন আগতে অনুষ্ঠিত হৈ যাব কিন্তু হেল্থৰ ফালৰ পৰা যি নতুন পদ মুকলি হ'ব বুলি আছে এই নতুন পদসমূহ আপোনালোকৰ সাধাৰণতে পৰীক্ষাটো 100% হ'ব আপোনালোকৰ ইলেকশ্যনৰ পিছত এই নতুন পদসমূহ সাধাৰণতে এই 2 দিনৰ ভিতৰতে মুকলি হৈ যাব পাৰে বা জানুৱাৰী 1st উইকতে মুকলি হৈ যাব পাৰে কিন্তু এপ্লাইটো লগে অনুষ্ঠিত হ'ব এপ্লাই সময় দিব 15 দিনৰ পৰা 20 দিন সময় দিব বা 14 দিন দিব পাৰে 16 দিন দিব পাৰে 22 দিনত দি দিব পাৰে কাৰণ হেল্থৰ 25 দিনৰ সময় নিদিয়ে এপ্লাই কৰিবলৈ বন্ধুসকল আৰু বৃহৎ নিযুক্তি হওক বা যি হওক বন্ধুসকল এপ্লাইটো লিমিটেড মানুহেই কৰে বন্ধুসকল সেইবাবে কৈছোঁ হেল্থৰ চাকৰি লাগে যদি আৰু বহুত ভাল এটা চাকৰি চেলাৰী বেছি বহুত সুখৰ চাকৰি বহুত দামী চাকৰি হয় হেল্থৰ যিকোনো চাকৰি হওক গেট 3 চাকৰিও বহুত ভাল চাকৰি হয় গেট 4 চাকৰিও ভাল হয় কাৰণ সাধাৰণতে ADR 2.0তকৈ বহুত ভাল আৰু ADR 2.0 যদি সাধাৰণতে এপ্লাই কৰিছে বন্ধুসকল হেল্থৰ পাব প্ৰিপাৰেশ্যন কৰিব কাৰণ মই নিজে যোৱা বছৰ পাছ কৰিছিলোঁ মই নিজে গম পাওঁ বন্ধুসকল আকৌ সাধাৰণতে প্ৰিপাৰেশ্যন কৰিম আকৌ ভালকৈ প্ৰিপাৰেশ্যন কৰিম হেল্থৰ বাবে আৰু সকলো প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে এটা নহয় এটা পৰীক্ষাত পাছ কৰিব পাৰিব এনেকৈ প্ৰিপাৰেশ্যন কৰিব যাতে যিকোনো পৰীক্ষাত আপোনালোকে পাছ কৰিব পাৰিব এনেকৈ পৰীক্ষা কৰিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব কাৰণ মই পুৰণি প্ৰশ্ন কাকতবোৰ দিম পুৰণি প্ৰশ্ন কাকত যদি সকলোবোৰ কালেক্ট কৰে বা সকলো প্ৰিপাৰেশ্যন কৰি শেষ কৰি দিয়ে 7 বছৰৰ পুৰণি প্ৰশ্ন যিমান 7 বছৰ যিমান পৰীক্ষা হৈছে হেল্থৰ হওক ADR হওক ADR যিকোনো পৰীক্ষা হৈছে আপোনালোকৰ
সেই সকলো পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত যদি আপোনালোকে সলভ কৰে আপোনালোকে 100% মই বিশ্বাস দিব পাৰিম 100% মই ক'ব পাৰিম যে যিকোনো পৰীক্ষাত আপোনালোকে পাছ কৰিব পাৰিব বন্ধুসকল হেল্থৰ পৰা এই নোটিফিকেশনটো 2 দিনৰ ভিতৰত মুকলিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে ইতিমধ্যে আপোনালোকে ভিডিঅ'টো যদি 2-3 দিন আগতে মোৰ ভিডিঅ' মই চাইছে তেওঁলোকে গম পায় যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকে গম নাপাব সকলোক মই অনুৰোধ জনাইছো চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'বলৈ গৈছে 6000 পদ যদি মুকলি হয় আৰু আগতে 2008টা পদ মুকলি হৈছিল আৰু এনএছৰ ফালৰ পৰা ইতিমধ্যে এপ্লাই হৈছে 2408টা পদ আগতে এপ্লাই হৈ গৈছে ইতিমধ্যে মই নিজে এপ্লাই কৰিছো এপ্লাই হৈ গৈছে সকলো পৰীক্ষা 2408টা পদৰ পৰীক্ষা বেলেগকৈ অনুষ্ঠিত হ'ব এই 2408টা পদৰ গেট 3 গেট 4 নন ক্লিয়াৰ ভেকেন্সি পৰীক্ষা হ'ব স্টাফ নাৰ্ছৰ পৰীক্ষা হ'ব বন্ধুসকল এই পৰীক্ষাসমূহ ভাগ অনুষ্ঠিত হ'ব বন্ধুসকল আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইলেকশ্যন আগতে পৰীক্ষা অনুষ্ঠিত হৈ যাব সেইবোৰ পৰীক্ষা কিন্তু নতুনকৈ যি পদ সকলো পদৰ পৰীক্ষাসমূহ ইলেকশ্যনৰ পিছত হ'ব এপ্লাই টু ইলেকশ্যন আগতে অনুষ্ঠিত হৈ যাব জানুৱাৰী মাহতে এপ্লাই হৈ যাব মই ডাইৰেক্ট কৈছো আপোনালোকক সাধাৰণতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে আৰু ইতিমধ্যে যেটো জব মেলা অনুষ্ঠিত হৈছিল সেই জব মেলাত ইতিমধ্যে অনুষ্ঠিত হৈছে যিমান চাকৰি দিব লগা আছিল তাতকৈ বেছি চাকৰি দিছে জব মেলাত ইতিমধ্যে আৰু আপোনালোকৰ সাধাৰণতে এই চাকৰিৰ বাবে কোনো টেনচন নাই বন্ধুসকল হেল্থৰ চাকৰিৰ বাবে আপোনালোকে কোনো টেনচন নকৰিব হেল্থৰ ফালৰ পৰা যি পদ মুকলিব এই পদৰ বাবে আপোনালোকৰ সাধাৰণতে অতি সোনকালে আপোনালোকৰ সেই পদৰ বাবে আপোনালোকৰ সাধাৰণতে নোটিফিকেশন মুকলি হ'ব হেল্থৰ ফালৰ পৰা ডিএছএছ ডিএমই ডিএছএল এএছএছ চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন ক্লিয়াৰ ভেকেন্সি মুকলি হ'ব এই ডিএছএছ ডিএমই ডিএছএছ এফডব্লিউ নন ক্লিয়াৰ ভেকেন্সিৰ আপোনালোকৰ সাধাৰণতে এপ্লাই টু সাধাৰণতে যেটো কোৱালিফিকেশন আপোনালোকৰ 8 পাছৰ পৰা আৰম্ভ কৰি সকলো মানুহে এপ্লাই লান কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো কাৰণ অসম চৰকাৰ যিকোনো চাকৰি হওক হেল্থৰ চাকৰি হওক মোৰ চেনেলৰ পৰা পাব মই খবৰ সকলো আপডেট দিম সকলো খবৰ দিম সকলোক মই অনুৰোধ জনাই দিম যে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাৰণ মই হেল্থৰ পৰা এপ্লাই পৰা আৰম্ভ কৰি ৰিটেন এক্সাম বাইবা টেষ্ট সকলোবোৰ দিম কাৰণ মই নিজে পৰীক্ষা দিম আৰু পুৰণি প্ৰশ্ন কাকতবোৰ যিবোৰ আছে হেল্থৰ ফালৰ পৰা সকলো পুৰণি প্ৰশ্ন কাকত মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাই যে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু হেল্থৰ ফালৰ পৰা যিকোনো খবৰ যিকোনো আপডেট মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব সকলোক মই অনুৰোধ জনাই দিম যে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক অসম চৰকাৰ যিকোনো খবৰ যিকোনো আপডেট মোৰ চেনেলৰ পৰা পাব এডুকেশ্যন কোৱালিফিকেশ্যন সকলো আপডেট দিম সকলো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব 8 পাছৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেচন লৈকে ডিপ্লোমা লৈকে আইটি লৈকে সকলো মানুহে এপ্লাই লন কৰিব পাৰিব ভাগকৈ পদ মুকলি হ'ব বহুত পদ মুকলি হ'ব সকলো শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ